The well-known monk, motivational speaker, life coach, Gaur Gopal Das, তেখেতে এটা ষ্টেটমেণ্ট খুব ধুনীয়া ষ্টেটমেণ্ট দিছে সেইটো হ'ল এনেকুৱা we use external mirror to see our physical appearance and parts of ourselves that cannot see with our own eyes. And when we are very quick to see or when we are very quick to spot the fault of others, then we need a different kind of lens to recognize our own shortcoming, ego and mistakes. নমস্কাৰ মই অৰিন্দম কুমাৰ আজি গৌৰ গোপাল দাস তেখেতে ফ্ৰিকুৱেণ্টলি ইউজ কৰি থকা এটা ৱৰ্ড মষ্ট পপুলাৰ ৱৰ্ড ইন্ট্ৰস্পেকশ্যনৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিব আহিছোঁ তেখেতৰ ষ্টেটমেণ্টৰ পৰা আমি অকণমান আইডিয়া এটা কৰিব পাৰিছোঁ যে ইন্ট্ৰস্পেকশ্যন কি তেখেতৰ মতে a different lens we need a different lens এতিয়া আসল কথাটো হ'ল ইন্ট্ৰস্পেকশ্যন আমাক কিয় লাগে আমি এক্সটাৰ্নেল মিৰৰ এখন কেতিয়া ইউজ কৰোঁ আমি সকলোৱে জানো আমি নিজক চাবলৈ বা আমাৰ নিজৰ চকুৰে বডিৰ যিটো পাৰ্টছ অফ আৱাৰ চেল্ফ আমি দেখিবলৈ সক্ষম নহওঁ সেই সময়ত আমি এখন এক্সটাৰ্নেল মিৰৰ থ্ৰুৱেদি আমি দেখিবলৈ সক্ষম হওঁ যেনেকৈ আমাৰ পিঠিখন আমি চাবলৈ আমাক মিৰৰ লাগিব আমি নিজৰ চকুৰে ডাইৰেক্টলি চাবতো নোৱাৰোঁ নহয়নে কিন্তু যদিহে আমি আনৰ দুখটো আনে কৰা ফলবোৰ খুব সোনকালে দেখা পাওঁ if we are very quick to spot the fault of others then আমাক আৰু এখন লেন্সৰ দৰকাৰ আছে সেই লেন্সখন হ'ল ইন্ট্ৰস্পেকশ্যন মানে ইণ্টাৰনেল মিৰৰ এখনৰ কথা কৈছে কাৰণ আমাৰ মানুহৰ এটা প্ৰবৃত্তি আছে সেই প্ৰবৃত্তিটো এনেকুৱা যে আমি কিবা এটা প্ৰব্লেমত ফচিছোঁ কিবা এটা ঘটনা ঘটিছে যিটো আনফৰ্চুনেট সেইটো ক্ষেত্ৰত আমি পোনপ্ৰথমে আনক দুখটো জাপি দিওঁ আনক দুখী সাব্যস্ত কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াও নিজেই প্ৰথমতে এনালাইচিছ নকৰোঁ ৰাইট যদিহে কিবা এটা ঘটনা সঁচাকৈ আনৰ থ্ৰুৱেদি আনৰ কাৰণেই ভুল হৈছে আনৰ কাৰণে আপুনি সন্মুখীন হ'ব লগা হৈছে বিপদত তেতিয়াহ'লে চোকে হৈ যায় কেতিয়াবা জীৱনত কিন্তু ডাইৰেক্ট যিকোনো সকলো ক্ষেত্ৰতে যদি আনকে আমি দুখ দি থাকোঁ তেতিয়াহ'লে আমাৰ এটা প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমটো যদি আমি ছল্ভ কৰিব বিচাৰোঁ সেই ইন্ট্ৰস্পেকশ্যন বুলি যিখন লেন্স আছে তেখেতৰ ডেফিনেশ্যনত এ ডিফাৰেণ্ট কাইণ্ড অফ লেন্স এখন আমি ইউজ কৰিব লাগিব ইট মিনছ একো ডাঙৰ বেলেগ কথা কোৱা নাই তেখেতে কৈছে ইনাৰ মিৰৰ এখন ইউজ কৰা যাতে আমি ৰিয়েলিটি কি বুজি পাবলৈ শিকোঁ আমি নিজৰ চেল্ফ এনালাইচিছ বুজি পাওঁ আমি নিজক চিনি পাবলৈ শিকোঁ সেইকাৰণে তেখেতে খুব ইম্পৰ্টেণ্ট 3টা মেথড দিছে যে ইন্ট্ৰস্পেকশ্যন জীৱনত কেনেকৈ আনিব তাৰ ফাৰ্ষ্ট মেথডটো হ'ল হোৱাট অভাৰ হোৱাই এতিয়া এটা কথা ভাবক মানুহে কেতিয়াবা ডিষ্টাৰ্বেঞ্চ ফিল কৰে কেতিয়াবা তেখেতৰ ষ্ট্ৰেছ আহে কেতিয়াবা টেনশ্যন আহে আমি ডাইৰেক্টলি কিয় চাওঁ যদি মোৰ জীৱনতে হৈছে মই প্ৰথমতে কি চাম কিয় মই ষ্ট্ৰেছত আছোঁ আমুকৰ কাৰণে আছোঁ আমুকে মোক এনেকৈ ক'লে আমুকে মোক চিট কৰিলে আমুকে মোক ইনচাল্ট কৰিলে সেইকাৰণে মই ষ্ট্ৰেছ মই টেনশ্যন মোৰ মনটো বেয়া লাগিছে ৰাইট কিন্তু তেখেতৰ মতে কিয়টো চোৱাতকৈ হোৱাইটো চোৱাতকৈ হোৱাত কিয় চোৱাতকৈ হোৱাতটো চাবলৈ কৈছে হোৱাট অভাৰ হোৱাই কি কাৰণে হৈছে সেই চিটুৱেশ্যনটোত মোৰ কিবা ভুল নাইতো সেই বস্তুটো সদায় অবজাৰ্ভ কৰিব কৈছে ইট মিনছ হোৱাট অভাৰ হোৱাইটো এপ্লাই লাইফত কৰিব কৈছে ৰাইট ছেকেণ্ড ক্ৰিয়েট এ ৰাইট এনভাইৰনমেণ্ট আমি অলৰেডি আগৰ ভিডিঅ'কেইটাত আলোচনা কৰি আহিছোঁ আৰু এনভাইৰনমেণ্টৰ বিষয়তো আমি এটা ভিডিঅ' বনাইছোঁ য'ত কাৰ্ল লুয়েনৰ এটা চাইক'লজিকেল লাইন আছিল সেইটো হ'ল হিউমেন বিহেভিয়াৰ ইজ ইকুৱেল টু ফাংচন অফ পিপল এণ্ড এনভাইৰনমেণ্ট গতিকে আমি যদি এটা ভাল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব নোৱাৰোঁ আমি যদি নিজৰ সেলফ এনালাইসিসৰ কাৰণে এটা ভাল এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব নোৱাৰো তেতিয়াহলে কিন্তু আমি ইন্ট্ৰস্পেকশনৰ সেই যিখন লেন্সৰ কথা কৈছে হেতু আমি কোনোদিন নিজৰ
লগত আনিব নোৱাৰিম ইট মিনছ আমি কোনোবা প্ৰকাৰে এজন ভাল মানুহ এজন সৎ পথত থকা মানুহ এজন শান্তি সুস্থ জীৱন কটোৱা মানুহ হ'বলৈ যিটো যাত্ৰা সেইটোত কোনোবা প্ৰকাৰে বিচলিত হ'ম আৰু থাৰ্ড পইণ্টটো কি দিছে থাৰ্ড পইণ্টত দুটা কাম কৰিবলৈ দিছে সেইটো হৈছে এক নম্বৰ জাৰ্নেলিং এণ্ড 2 নম্বৰ কৈছে মেডিটেশ্যনৰ বিষয়ে আপোনালোকক মই কিবা এটা ক'ব লাগিব বুলি আপোনালোকে মই নিবিচাৰোঁ এই কাৰণেই কাৰণ মেডিটেশ্যন আমি সকলোৱে জানো যে আমি কুল এণ্ড কাম হৈ থাকিবলৈ আমাৰ ইনাৰ পিচ ফিল কৰিবলৈ মেডিটেশ্যনে আমাক কিমান সহায় কৰে গতিকে এই বিষয়ে আপোনালোকক মই কিবা এটা ক'ব লাগিব বা কিবা এটা কম বুলি ভবা নাই কিন্তু জাৰ্নেলিঙৰ কথাটো আপোনালোকক ক'বলৈ বিচাৰিছোঁ জাৰ্নেলিং কাক কয় আপোনালোকে এটা কথা মন কৰিছেনে আগৰ মানুহসকলে আমাৰ দেউতাহঁতৰ মাহঁতৰ বা তাতকৈ আগৰসকলে খুব আমাতকৈ বেছি সুখী আছিল যেন অনুভৱ হয় নহয়নে তেওঁলোকে কোনোবা প্ৰকাৰে ষ্ট্ৰেছটো আমাতকৈ কম আছিলে নেকি এনেকুৱা এটা ফিল হয় নহয়নে আপোনালোকৰ নিশ্চয় হয় ৰাইট তেতিয়াহ'লে আমি যেন আমাৰ এইটো ছিটুৱেশ্যনত আমি বেছি ষ্ট্ৰেছত থাকোঁ অ'কে কিন্তু সেইটোৰ কাৰণে তেওঁলোকে এটা বস্তু কিন্তু ইউজ কৰিছিলে আমি মন কৰিছোঁনে নে নাই সেইটো মই নাজানো বাট এইটো হ'ল জাৰ্নেলিং ইট মিনছ তেওঁলোকে এখন ডায়েৰী মেইনটেইন কৰিছিলে আজিকালি আমাৰ স্মাৰ্টফোনৰ যুগত আমি ডায়েৰী কিয় লাগে আমি নোটবুক হোৱাটছআপত আমি কিবা এটা কৰি মেলি আমি তাত কিবা এটা কপি কৰি থওঁ নোট থাকে ন কিন্তু আপুনি যেতিয়া এটা কলম আৰু এখন কিতাপ নহয় এখন বহি লৈ যেতিয়া আপুনি জাৰ্নেলিং কৰে এটা কথা মন কৰিব জাৰ্নেলিং কৰাৰ সময়ত ডায়েৰী এখন লিখা সময়ত কিন্তু তাত কোনো নাথাকে কেৱল আপুনি কলমটো আৰু এখন বহিহে থাকে ইট মিনছ আপুনি কোনোবা প্ৰকাৰে ইনডাইৰেক্টলি হ'লেও নিজক সময় দিছে নিজৰ লগত 5 মিনিট 10 মিনিট যিখিনি ডায়েৰী লিখোঁতে সময় লাগে সেইখিনি আপুনি দিছে মানে কোনোবা প্ৰকাৰে আমি নিজক ইন্ধন যোগাইছোঁ আমি চাৰ্জ হৈছোঁ ফুলকৈ আৰু সেই জাৰ্নেলিঙে কি হেল্প কৰে আপোনাক এটা মি টাইম দিয়াত সহায় কৰিব জাৰ্নেলিঙৰ থ্ৰুৱেদি তাৰ পাছত আপুনি যদি মানুহ মাত্ৰে ভুল আপুনি যদি কোনোবা প্ৰকাৰে বা কেতিয়াবা কিছুমান ছিটুৱেশ্যনত পৰিলে তেতিয়াহ'লে সেইখিনি লিখি থ'লে কি হ'ব নেক্সট টাইম সেই ভুলটো হোৱাৰ সম্ভাৱনাটো 90% কমি গুচি যায় ইট মিনছ জাৰ্নেলিংটো কিমান এটা ইম্পৰ্টেণ্ট আমাৰ জীৱনত সেই বস্তুটো কিন্তু আমি ফিল কৰিবলৈ হ'ল যাতে আমি এটা শান্তিৰ জীৱন কটাব পাৰোঁ ৰাইট গতিকে তেখেতৰ 3টা যিটো মেথড সেই 3টা মনত থাকিব হোৱাট অভাৰ হোৱাই ফাৰ্ষ্ট ছেকেণ্ড ক্ৰিয়েট এ ৰাইট এনভাইৰনমেণ্ট এণ্ড থাৰ্ড জাৰ্নেলিং এণ্ড মেডিটেশ্যন গতিকে সেইকেইটা যদি আমি ফ'ল' কৰোঁ দেন সেই ডিফাৰেণ্ট কাইণ্ড অফ লেন্সখনৰ থ্ৰুৱেদি ইট মিনছ ইণ্ট্ৰস্পেকশ্যনৰ থ্ৰুৱেদি আমি এটা ৰাইট ডিচিশ্যন এটা ৰাইট ষ্টেপ ল'বলৈ লাইফত সক্ষম হ'ম আৰু জীৱনৰ বাটত আৰু এটা খোজ আমি আগুৱাই যাবলৈ সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ'ম আজিলৈ ইমানেই ধন্যবাদ